আজি যি ঘটনাটো হৈছে আচলতে আমাৰ ভাষা হেৰাই গৈছে। আমি মৰ্মাহত আজি ৰঙামাটি ৰাইজ এজন ভাল যুৱক এজন আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ পৰিয়ালটো এতিয়া কেনেকৈ চলিব তাৰ কাৰণে আমি চিন্তিত হৈ পৰিছোঁ। আৰু এইটোৱে নহয়, আজি 4 বছৰৰ পৰা আমাৰ ৰঙামাটিৰ হাতীৰ যিটো উপক্ৰম, এই উপক্ৰমটোৰ বাবে আমি ৰঙামাটি ৰাইজঘৰৰ পৰা যথেষ্ট মাত মাতি আহিছোঁ। আমি ফৰেষ্টক সঘনাই খবৰ কৰোঁ। যিকোনো পৰিস্থিতিতে বহুতবাৰ তেওঁলোকৰ ওচৰত অনুনয় বিনয় কৰা হৈছিল। তেওঁলোকৰ মাত্ৰ এটা সাধাৰণ দল আহে, দল আহি পেলাই হাতীকেইটা অকণমান চাই গুচি যায়, তাক বাদে তেওঁলোকে ওলায়। এই ক্ষেত্ৰত অৱশ্যে মই এইটো নকওঁ যে আমাৰ বিধায়ক মহোদয়েও যথেষ্ট কষ্ট কৰিছে আমাৰ লগত, নকৰা নহয়। কিন্তু কি হ'ব, ফৰেষ্টৰ হেমাহি, গতিকে ফৰেষ্টৰ হেমাহিটো যদি এনেকৈয়ে থাকে তেতিয়াহ'লে পুনৰাবৃত্তি এনেকুৱা হ'ব পাৰে। মই আজিৰ এই চেনেলযোগে জনাব বিচাৰিছোঁ, এইটোৱে যাতে শেষ ঘটনা হয় ৰঙামাটিত, আৰু যাতে দ্বিতীয় এনেকুৱা ঘটনা নহয়, তাৰ বাবে ফৰেষ্ট ডিপাৰ্টমেণ্ট তথা ৰাজ্য চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। ইয়াতে বনৰীয়া হাতীৰ অশোক দাস কি কৰিব আহিছিল তেখেতে গছৰ পাত কাটিবৰ কাৰণে আহিছিলে। ছাগলী আছে তেখেতৰ ঘৰত, আৰু সদায়ে তাৰমানে আহে তেখেতে পাত কাটিবৰ কাৰণে। এইখিনি ৰঙামাটি 3 নম্বৰ মেধিপাৰা বুলি কয়, আৰু তেখেত য'ত মৰি আছে সেইখিনি মহল বুলি কয়। বাকাৰাখনৰ নাম মহল বুলি কয়। আৰু কিমান দিনৰ পৰা আপোনালোকৰ ইয়াত হাতীৰ উপদ্ৰৱ চলি আছে? প্ৰায় 4 বছৰ 5 বছৰ মান। এইটো ঘটনা আজি প্ৰথম? এইটো ঘটনা আজি প্ৰথম। কিমানটামান হাতী আছিল? আজি 4টা হাতী থকা বুলি শুনিছো, আৰু এতিয়াও আছে তাৰমানে আগৰ ফালে মানে আছে হাতীকেইটা ফটকা মাৰি আছে মানুহে। বন বিভাগক ক'ব লগা মোৰ একো নাই, কাৰণ তেওঁলোকে তাৰমানে এইটো যে গোটেই কণ্ডিশ্যনটো জানে, গোটেইবিলাক জানিও তেওঁলোকৰ ফালৰ পৰা তাৰমানে আমি সুবিচাৰ আজিলৈকে পোৱা নাই। তেখেতসকল আহে, কমপ্লেইন কৰিলে, ফোন কৰিলে আহি মাত্ৰ কয় টৰ্চ নামাৰিব, জুই নজ্বলাব, তেনেকৈ কৈ তাৰমানে গুচি যায়। ফটকা দিহে যায়, তেনেকৈ কৈ গুচি যায়। আজিলৈকে এইবাৰ মই 3.5 বিঘা মাটিত ধান কাটিব পৰা নাই, ধান কাটিব নোৱাৰিলোঁ। এইবাৰ ভাবিছোঁ মই খেতি নকৰোঁ, তেনেকৈ ভাবিছোঁ। যোৱাবেলিতো মই ধান কাটিব নোৱাৰিলোৱে, আৰু এইবাৰো তাৰমানে মই খেতি নকৰোঁ বুলি ভাবিছোঁ। গতিকে ঠিক হয়, আৰু তেওঁলোকৰ ফালৰ পৰা আমি কোনো ধৰণৰ তাৰমানে একো তাৰমানে সুবিচাৰ পোৱা নাই আজিলৈকে হাতী সংক্ৰান্তত। গতিকে স্থানীয় বিষয়া তথা ৰাইজে বহুত তাৰমানে কাবমিনো কৰিছে, বা বহুত তাৰমানে কমপ্লেইন কৰিছে। কমপ্লেইন কৰাৰ পিছতো তাৰমানে আমাৰ এই সমস্যাটোত তাৰমানে পৰা নাই আজিলৈকে। কি ক'ম আৰু, চৰকাৰক তো ক'লেনো কি হ'ব, একো নাই আৰু। ইজনে সিজনক দোষ দিব, সিজনে সিজনক দোষ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।